নমস্কাৰ প্ৰিয় দৰ্শক বন্ধুসকল, আজিৰ কাহিনী হৈছে মহাভাৰতৰ এটি অতি ৰোমাঞ্চকৰ অংশ, য'ত ভীম আৰু জৰাসন্ধৰ নামৰ এজন অতি শক্তিশালী ৰাক্ষস, সেই ৰাক্ষসক পৰাস্ত কৰে ভীমে। এই কাহিনীত সাহস, ধৈৰ্য আৰু শ্ৰীকৃষ্ণৰ জ্ঞানৰ গুৰুত্ব স্পষ্ট দেখা পোৱা যায়। চাওঁচোন কেনেকৈ এই ভীমে এই অসম শক্তিৰ যুঁজত কেনেকৈ জয়লাভ কৰিলে। প্ৰিয় দৰ্শক, আপোনালোকৰ মাজলৈ এটা বিলম্ব অনুৰোধ, পোনপ্ৰথমবাৰ যদি আমাৰ চেনেলত ভিজিট কৰিছে তেনেহ'লে এই চেনেলটো আপোনালোকে নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব আৰু প্ৰেছ কৰি ৰাখিব বেল আইকনটো। প্ৰথমে আমি জানো আহক জৰাসন্ধৰ জন্ম কথা। জৰাসন্ধ আছিল এজন অতি শক্তিশালী ৰাক্ষস। তেওঁ জন্ম হৈছিল দানৱৰ ৰজা ৰাক্ষসৰ জাতি, এক মন্দ অভিশপ্তাপাৰ ফলস্বৰূপ। ব্ৰহ্মাৰ আশীৰ্বাদৰ দ্বাৰা তেওঁ অলপ অদ্ভুত শক্তি লাভ কৰিছিল। তেওঁৰ শৰীৰ বৰ অগাধ শক্তিৰে ভৰা আছিল। কোনো সাধাৰণ মানুহ বা কিছুমান দেৱতাৰ পক্ষে জৰাসন্ধক পৰাস্ত কৰা সম্ভৱ নহ'ল। তেওঁৰ নাম জৰাসন্ধ হৈছে এই কাৰণে তেওঁৰ শৰীৰ বৰ মজবুত আছিল, যেনে এটা ডাঙৰ গছৰ খণ্ড টুকুৰা। জৰাসন্ধ বনে জংঘলত বাস কৰিছিল আৰু যিমান মানুহ বা প্ৰাণী তেওঁৰ অঞ্চল পাৰ হ'বলৈ চেষ্টা কৰিছিল, তেওঁ সকলোকে মাৰিছিল আৰু ভক্ষণ কৰিছিল। সেয়েহে সকলো মানুহে তেওঁৰ পৰা আঁতৰি থাকিছিল। এতিয়া জানো পাণ্ডৱসকলৰ বনবাস আৰু জৰাসন্ধৰ সন্মুখীনতা। যেতিয়া নেকি পাণ্ডৱসকলে পাশা খেলত পৰাজিত হৈ বনবাসলৈ যাব লগা হৈছিল, তেতিয়া তেওঁলোকে দ্ৰৌপদীক লৈ অৰণ্যত থাকিছিল। এনেকৈ দিন কেইটামান পাৰ হোৱাৰ পাছত দ্ৰৌপদী আৰু পাণ্ডৱসকল খাবলৈ ভালপোৱা বিচাৰি গ'ল ভীম, যি নেকি সাধাৰণতে এটা গোটৰ, সেই পাণ্ডৱ গোটৰ আটাইতকৈ শক্তিশালী আছিল। তেওঁ নিজেই খাবলৈ কিছুমান বস্তু বিচাৰি একেলগে অৰণ্যত সোমাল। তেনেতে ভীমে অনুভৱ কৰিলে যে ক'ৰবাত পৰা অদ্ভুত গন্ধ আউস উঠি আছে। ভীম আগবাঢ়ি গ'ল, দেখা পালে ডাঙৰ ডাঙৰ হাড়ৰ ভাটি ছটিয়াই থকা আৰু মাজত আছিল জৰাসন্ধ। ভীমৰ উপস্থিতিৰ জৰাসন্ধৰ চকু ৰঙা হৈ উঠিল। সেয়েহে ততালিকে গৰ্জন কৰি ক'লে, কোন তুমি? মোৰ অঞ্চলত কিয় সোমাইছা? মই সকলোকে ভক্ষণ কৰোঁ আৰু এতিয়া তোমাকো মই ভক্ষণ কৰিম। তেতিয়া ভীমে হাঁহি মাৰি ক'লে, মই পাণ্ডৱৰ ভীম, মই অন্নৰ সন্ধানত আহিছোঁ। মই ভয় নকৰোঁ। মোক জীয়াই থাকিবলৈ ওলাই গৰ্বলৈ নিদিলে মই তোৰ সৈতে তোমাৰ যুদ্ধ কৰিম। জৰাসন্ধ ৰসিকতাক বৰ সহ্য কৰিব নোৱাৰিলে, সেয়েহে তেওঁ ভীমক আক্ৰমণ কৰিলে। এনেকৈ দুয়োজনৰ মাজত ভয়ংকৰ যুদ্ধ আৰম্ভ হ'ল। তেতিয়া জৰাসন্ধ ভীমৰ ওপৰত একেবাৰে লাফ মাৰি আক্ৰমণ কৰিলে। ভীমো জপাত মাৰি ধৰিলে। দুয়োটা দুয়োপিনে একে একে বজ্ৰপাতৰ দৰে ঘুচি মাৰিলে। গছ গছনি উপৰি পৰিল, পাহাৰ কঁপিল। ভীমে এটা মুহূৰ্ততে সকলো শক্তি লগাই জৰাসন্ধক মাটিত তললৈ মাৰি পেলালে আৰু তেওঁক দুফাল কৰি ফালি পেলালে। তেওঁৰ শৰীৰ দুটা খণ্ড হৈ মাটিত পৰিল। ভীমে ভাবিলে, মই এতিয়া জিকিলোঁ বা জয় হ'লোঁ। কিন্তু অচিনাকি বিস্ময় ঘটিল। জৰাসন্ধৰ শৰীৰ দুটা খণ্ড মাটিত পৰি থাকিলেও কিছু সময়ৰ ভিতৰতে তেওঁৰ শৰীৰ খণ্ড দুটা নিজে নিজে মায়াৰ বলত আকৌ যোৰা লাগি গৈছিল। এবাৰ আকৌ তেওঁ সতেজ হৈ ভীমৰ ওপৰত আক্ৰমণ কৰিলে। ভীমে আচৰিত হ'ল। দ্বিতীয়বাৰেও তেওঁ আকৌ পূৰ্ণ শক্তিৰে জৰাসন্ধক ধৰিলে আৰু আকৌ তেওঁৰ শৰীৰ দুফাল কৰি পেলালে। কিন্তু একেই কথা, জৰাসন্ধ আকৌ জুৰি পুনৰ তেওঁৰ শৰীৰটো দুফাল হোৱাৰ পিছতো লগ লাগি গৈছিল। এনে দুবাৰ, তিনিবাৰ, চাৰিবাৰ, প্ৰত্যেকবাৰ ভীমে জৰাসন্ধক দুফাল কৰি পেলাইছিল, কিন্তু জৰাসন্ধক মায়াৰ দ্বাৰা আকৌ জীয়াই উঠিছিল। ভীমে ক্লান্ত হ'বলৈ ধৰিলে আৰু ভাবে, মাত্ৰ বলেৰে মই এই দানৱক মাৰি নেপেলাওঁ, ইয়াৰ কোনো গোপন শক্তি আছে। তেতিয়াই শ্ৰীকৃষ্ণৰ মনৰ উপদেশ। ঠিক তেতিয়াই তেওঁ ভীমৰ মনত যেন শ্ৰীকৃষ্ণৰ আয়জাল বাজিল। ভীম, এই দানৱৰ গোপন শক্তি তেওঁৰ মূৰত শৰীৰ ভাগত কৰিলেই তেওঁ পুনৰ মায়াৰে জুৰি উঠে।
কিন্তু মূৰত মাৰিলে তেওঁ পুনৰ জীয়াই উঠিব নোৱাৰিব। সকলো শক্তি লগাই তেওঁ মূৰ লক্ষ্য কৰি আক্ৰমণ কৰে। ভীমে এই কথা বুজি গ'ল। ভীমে এবাৰ অলপ আঁতৰি গৈ এখন ডাঙৰ গছৰ ডাল উভাৰি আনি আৰু তেওঁ নিজৰ সমগ্ৰ শক্তি প্ৰয়োগ কৰি চকু লাল কৰি জৰাসন্ধৰ প্ৰতি লক্ষ্য কৰিলে আৰু জৰাসন্ধক আকৌ গৰ্জন কৰি ভীমৰ ফালে আহিছিল। ঠিক তেতিয়াই ভীমে বজ্ৰৰ গতিত আগবাঢ়ি গৈ সেই গছৰ ডালে জৰাসন্ধৰ মূৰত প্ৰচণ্ড আক্ৰমণ কৰিলে। এই প্ৰচণ্ড শব্দ মূৰত ভয়ংকৰ ঘাং খাই জৰাসন্ধ মাটিত পৰি গ'ল। এইবাৰ তেওঁ শৰীৰ ভাগ নোহোৱা, মায়া নোহোৱা তেওঁৰ প্ৰাণ ওলাই গ'ল। তেতিয়াই ভীম জৰাসন্ধক মৃত্যু হ'ল আৰু ভীম বিজয়ী হ'ল। জৰাসন্ধৰ মৃত্যুৰ পিছত ভীম আনন্দিত অদ্ভুত হৈ পৰিল। তেওঁ নিজৰ ভাতৃসকল আৰু দ্ৰৌপদীৰ ওচৰলৈ উভতি গৈ সকলো কথা বৰ্ণনা কৰিলে। সকলো পাণ্ডৱে তেওঁৰ সাহস আৰু বুদ্ধিক কুহিপাতে প্ৰশংসা কৰিলে। এই কাহিনীও তেওঁলোকৰ মনোবল আৰু বিশ্বাসক অধিক দৃঢ় কৰিলে যে সাহস আৰু বুদ্ধিৰ সংমিশ্ৰণে যিকোনো অশুভ শক্তিকো পৰাস্ত কৰিব পাৰি। প্ৰিয় দৰ্শক বন্ধুসকল, এই কাহিনীৰ পৰা আমি এটা কথাই শিকিব পাৰোঁ, জীৱনত কেৱল বাহুবল নহয়, কৌশল আৰু সঠিক পৰামৰ্শই আচল সফলতাৰ চাবিকাঠি। সমস্যা বাৰে বাৰে আহিলেও মনোবল নাচাৰিব। জয় সঁচাকৈ সেইজনৰে হয় যিয়ে অন্তিম মুহূৰ্তলৈ সাহস আৰু ধৈৰ্য নোহোৱাকৈ আগবাঢ়ে। এনেকুৱা অধিক অনুপ্ৰেৰণ কাহিনী জানিবলৈ আমাৰ চেনেলৰ সৈতে থাকক বিমান বৰা মটিভেশ্যন ইউটিউব চেনেল। আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই অতি সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব। আকৌ পুনৰ এটা নতুন কাহিনী লৈ আপোনালোকৰ মাজত লগ পাম। আজিলৈ আহোঁ। কিবা যদি কথা কোৱাত আপোনালোকে আকাৰ বৰ্ণ ইচিকাৰ ভুল হৈছে আপোনালোকে শুধৰাই পঢ়িব। ধন্যবাদ।